এনেকুৱা বহুত মানুহ দেখিছো যোনে নেকি ইউটিউবত ইমান টকা কমাইছে এদিনত ইমান টকা কমাইছে এনেকে ট্ৰেডিং কৰে ট্ৰেডিংটো এইটো বস্তু হয় যিমান কৈ আছে ন জাষ্ট তেওঁলোকৰ এই কোৰ্সটো বিক্ৰী কৰিবৰ কাৰণে হেতুৱে কথা কৈ আছে অৱশেষত তেওঁ ট্ৰেডাৰ নহয় যদি ট্ৰেডাৰ হল হয় এইবিলাক এনেকে ইনফ্লুয়েন্স কেতিয়াও নকৰে মানুহক এনেকে ইনফ্লুয়েন্স কেতিয়াও নকৰে ৰিয়েলিটিটো গম পাও হেতুৱে কৈছো যে এইটো ৰিয়েলিটি হয় ৰিয়েলিটিত কাম কৰিবলৈ সময় লাগে বস্তুটোত এতিয়া এনেকুৱা নহয় যে মই এফালে গৈ আছিলো পটকে মনত পৰিলে ট্ৰেড এটা কৰি লওঁ বুলি ইউটিউবত দি আৰু ট্ৰেড এটা কৰি দিলো মই পালো ইমান টকা লগালগ গৈ পিনি মই লেপটপ এটা কিনি আনিলো ইমান ইজি ৰিয়েলিটি নে এইটো তেনেহলে সেইজনটো বিশ্বৰ একেবাৰে ধনী মানুহ হ'বগৈ লাগিব বা হয়গৈ যে মই 1 লাখ টকা আছিলে 1 লাখ টকা মই ট্ৰেডটো কৰিলো 2 লাখ প্ৰফিট হৈ গল মই এনেকৈ হা হিৰো জিৰো এইবোৰ পসিবল হিৰো জিৰো হেনেকুৱা মুভ ছমাহ মত যিকোনো এদিন এটা দিয়ে হেতুকে মানে হিৰো জিৰো হৈ গল মানুহ নহয় ৰিয়েলিটি হেতু নহয় ট্ৰেডিং সম্পূৰ্ণ এটা ব্যৱসায় হয় আৰু এই ব্যৱসায়টো একেই অন্য ব্যৱসায়ৰ দৰে একেই ইয়াৰ ৰুল বিলাকো একেই আমি কমকে ল'ব লাগিব কিন্তু এটাই কথা আপোনাৰ যেতিয়ালৈকে কেপিটেলটো জিয়াই থাকিব আপুনি তেতিয়ালৈকেহে ট্ৰেডিংত হাতুৰি থাকিব পাৰিব যদি কেপিটেলটো আপোনাৰ গুচি যায় ন বহুত কষ্ট হৈ যায় হেবু আমি সাৰ্ভাইভ কৰি আহিছো সেইকাৰণে আমি গম পাওঁ যে কেপিটেলটো যদি আপোনাৰ হেক হৈ যায় ন বহুত দিগদাৰ হৈ যায় হেতু কাৰণে মই কৈছো যে মোৰ ওচৰত 1 লাখ টকা আছে মই 1 লট ট্ৰেড কৰিছো মই কিমান লৈছো ৰিস্ক কিমান ম্যাক্সিমাম 1.5% 1% 2% এ ললো যেনিবা 2% ৰিস্ক ললো ঠিক আছে কামটো এনেকৈ হ'ব মই আপোনালোকক যোৱাকালিও কৈছিলো যে 1 লাখ টকা পাই যদি মই অপচন বাই কৰো 20000 টকা যদি গুচি যায় 80000 হৈ যায় নেক্সট ডে হে 80000 পৰা 1 লাখলৈ যাবলৈ বহুত কষ্ট আছে 80000 পৰা 20000 টকা প্ৰফিট কৰা মানে কিমান পাৰ্সেন্ট 25% 25% কষ্ট হৈ গল কিন্তু 1 লাখৰ পৰা যেতিয়া মোৰ 2000 টকা যাব 2% আৰু 98 ৰ পৰা হেয়লে যাবলৈ 1 লাখলৈ যাবলৈ 2 পইণ্ট কিমান পাৰ্সেন্ট লাগে 2% 25% কি কষ্ট নে 2% কষ্ট 2% 25% তো কষ্ট 2% নহয় কাইলে 4% আহি যাব 2% ফিল আপ হৈও 2% আপোনাৰ থাকি যাব ক্যালকুলেট টু হেতু অনলি ক্যালকুলেট হেতু ৰিস্ক মই কৈছো না মানুহ কেতিয়া বৰবাদ হয় ট্ৰেডিংত কেতিয়া বৰবাদ হয় যেতিয়া হি তাৰ ষ্টপ লছটো জেগাত নোলালে মই কৈছো না ষ্টপ লছটোত নো কম্প্ৰমাইজ মোৰ ভুল হয় জানে নাই মই কিতেবা ভুল কৰো আকৌ কি হেবু টেকনিক জানি মিলি কিবা কিবি মেনেজ কৰি মিলি মই আকৌ জেগালে লৈ আনো কিন্তু এনেকে কিতেবা ফসিও যাও ৰিয়েলিটি হয় ফসিও যাও কিন্তু আই নো মই ৰিস্কৰ পইচা খিনি পাহে মই প্ৰফিটৰ পইচা খিনি পাহে মই ৰিস্কটো লওঁ এতিয়া একাউন্টত মই 1 লাখ টকাৰ পৰা 2 লাখ টকা একাউন্ট হেতুত মোৰ এটা 18000 টকা প্ৰফিট হৈ আছে 18000 পৰা মই 3000 টকা প্ৰফিট ৰিস্ক এটা লৈ চাব পাৰো ন বস্তুটো তেনেকুৱা মানে 3000 টকা লাগিলে মই 2000 টকা ৰিস্ক আছিলে মই 3000 আজি 1000 বেছিকেও লৈছো কিয় লৈছো বিকজ অফ মোৰ প্ৰফিটৰ পইচা কিটা পৰা লৈছো যদি কেনেবাকে মই সহি হৈ যাও তো মোৰটো ভাল পইচা আহিব যদিও আমি ৰং হৈ যাও মইতো ৰং হোৱাটোৱে কৈছো ট্ৰেডিং কৰাৰ আগত সদায় এইটোৱে মনত ৰাখিব যে এই ট্ৰেডটো যে মই লম মোৰ প্ৰপাৰ ফৰ্মুলাত আছে নে আছে প্ৰপাৰ ৰিস্ক মেনেজমেন্টত আছে নে আছে যদি আছে মই ট্ৰেডটো মোৰ 50% প্ৰফিট হোৱাৰো চান্স আছে 50% লছ হোৱাৰো চান্স আছে
মোক মই নাজানো মোৰ প্ৰফিট কিমান হ'ব কি হ'ব মই এইটো এৰি দিছো কিন্তু লছ যদি হয় কিমান লছ হ'ব আৰু মই কিমানত ওলাব লাগিব আৰু মোৰ কেপিটেল ইমান টকা আছে 1 লাখ টকা আছে মই জানো যে 2000তকৈ বেছিটো মই কোনো পধ্যেই লছ কৰিব নোৱাৰো লাগিলে মৰি যাম মই কাটি দিম আই নো যে মাৰ্কেট আজি যদি মোক দিয়ে মই জানো যে 10টাৰ ভিতৰত মোক 3বাৰলৈকে মোৰ ৰং গুচি যায় মই জানো 3বাৰ ৰং হয় যাব দিয়ক কাইলেটো তো ৰাইট হ'ব ন বা সেই 3 দিনৰ ভিতৰত যিকোনো এটা দিন আজিওটো হ'ব পাৰে ন ৰং হ'ব যদি ৰং হয় মই ওলাব লাগিব বিকজ অফ মই জানো যে 7 দিনটো মই ৰজাৰ নিচিনা পাইছো পাম 3 দিন এইটো মোৰ লুজিং ডে হয় সেইকিটা দিন কম্প্ৰমাইজ কৰক সাৰেন্ডাৰ কৰক এসএল হৈছে আউট যেতিয়াই এসএল হলে আউটত আপুনি আউট নহয় ন সেইটোৱে দিন চবচে আপোনাৰ ডাঙৰ দিন হয় অবশেষত চাবগৈ যে যেতিয়া আপুনি 2000 টকাত কাটিব নোৱাৰিলে হেতু 10000 টকাটো আউ কাটিব নোৱাৰিলে হুমাই হুমাই গৈ থাকিব তাতকৈ বেটাৰ ন মই আউট হোৱাটোৱে ভাল একসেপ্ট কৰক যে ট্ৰেডিংত লাভো হয় লসও হয় লাভ হ'ব কিমান হেতু মই নাজানো মোৰ হাতত কি আছে এক্সিটটো মোৰ হাতত আছে এন্ট্ৰিটো আমাৰ ফৰ্মুলাই কৰিব বা আমাৰ এনালাইসিসে কৰিব টেকনিক্যাল এনালাইসিসে আমাৰ এন্ট্ৰিটো কৰি দিব কিন্তু এক্সিটটো সম্পূৰ্ণ আপোনাৰ হাতত আছে প্ৰফিটত এক্সিট কৰে লছত এক্সিট কৰে আপোনাৰ হাতত আছে এক্সিট সদায় নিজৰ হাতত আছে হেতুৱে মজবুত কৰিব লাগিব আৰু এক্সিটত এক্সিট কৰিম নো কম্প্ৰমাইজ পৃথিৱী উল্টি যক মতলব নাই হেতু কামেই কৰিব লাগে আকৌ এতিয়া আমি কি গম পালো ক্যান্ডেল গম পালো ক্যান্ডেল টাইপ গম পালো সাপোর্ট রেজিস্ট্যান্স গম পালো স্ট্রাইক প্রাইস গম পালো যে আমি এটিএম ওটিএম আইটিএম কোনটো লম হেতু গম পালো কি কাৰ কি কাম হেতু গম পালো যে আইটিএমত লাহে লাহে যায় লাহে লাহে পয়েন্ট পাম কম হেই পাম এটিএমত নরমাল জোনটো আইটিএমত কি হয় প্রাইসও বেশি দি কিনিব লাগে আৰু অকনমান বেছিকে যায় ইমানো বেছিকে না যায় অকনমানে বেছিকে যায় ঠিক আছে আমাৰ এইখিনি লাগে হৈ গল এইকিটা বস্তু এতিয়া আমি হিকিম ফৰ্মুলাটো আমি কালি কি গম পালো মার্কেট তলৰ পৰা ওপৰলৈ যাবলৈ কি লাগে আমাক তাৰ পিছত আমি গম পালো যে কোৰ পৰা ওপৰলৈ যায় কোৰ পৰা তললৈ যায় পৰা আৰু কেনেকৈ গম পালো কেতিয়া যাব আমি আজি এটো গম পাম যে কেতিয়া যায় যে এই পারফেক্ট কেতিয়া হ'ব বা আমি কেতিয়া গম পাম যে এইটোই যাব বুলি হেতু আজি আমি গম পাম